আসসালামু আলাইকুম। ইউটিউবত ভিডিঅ' বনাম বুলি মই এইটো কেমেৰা অন কৰিছোঁ। আপুনি যে এই যে উজনি অসমত যে বানপানী হৈ আছে, সেইবিলাক কিহৰ কাৰণে হৈ আছে? গছ কটাৰ কাৰণে হৈ আছে, কিবা ৰাস্তা ঘাট বেয়াৰ কাৰণে হৈ আছে। যে সেইবিলাক বাদ দিয়ক, মামাৰ কথাও বাদ দিওঁ, ধৰিব নালাগে, মামাৰ কথাও নধৰোঁ। এই যে মানুহৰ ভুলৰ কাৰণে হৈছে, যিবিলাক মানুহৰ এনে দেশৰ কথা চিন্তা নকৰি, নিজৰ গাঁৱৰ কথা চিন্তা নকৰি, সেই মামাক একো নকৈ অকল মিয়া 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 কৰি থাকে, ইহঁতি এতিয়া ক'ত গ'ল মিয়া? নামনি অসমৰ পৰা মানুহ যদি উজনি অসমলৈ যায়, তেতিয়াহ'লে ইহঁতি খেদে, মাৰে, যি অত্যাচাৰ কৰে আৰু। এতিয়া ক'ত গ'ল? ইহঁতৰ মেণ্টেলিটিটোৱে একেবাৰে ভাল নহয়। মোৰটো যে আছে, মোৰটোৱে একেবাৰে ভাল নহয়। ইমান কোনোবাই মিয়া মিয়া কৰি থাকে ন। এতিয়া মিয়াইতো আপোনাক সহায় কৰি আছে নহয়। বহুত ইণ্ডিয়ান মানুহে কৰিছে। আমাৰ ভাৰতটো আমাৰে হয়, আমাৰে মানুহে কৰিছে। কিন্তু এইটো জুবিনদাৰ হয়, এইটো জুবিনদাৰ এইটো ৰাজ্য অসম, য'ত জুবিনদাই মিয়া হিন্দু সেইবিলাক একো নকোৱাকৈ চবৰে যেনেকুৱা জাতি ধৰ্ম নাচাই কাৰণে চবৰে হয় আগবাঢ়িছিল, সেনেকুৱাই আমিও চবৰে সহায় কৰি আছোঁ। আমি নকৰিলেও ন কি হ'ব? আমাৰ নিচিনা মানুহে বহুত ডাঙৰ ডাঙৰ মানুহ আহিয়ে কৰি আছে। ইমান দূৰৰ পৰা মানুহ আহি কেনে আমাৰ অসমত সহায় কৰি আছে, অসমখনত সহায় কৰি আছে। আৰু মামাইনো কি কৰি আছে? মামাইনো ওচৰত থাকি কেনে চকু মেলি চাই আছে। আৰু যদিও সহায় কৰিছে, সেইবিলাক ফাটা পুৰাণা কাপোৰ সেইবিলাক দি কোনোবাই সহায় কৰে জানো? কৰিলে ভাল কৰি কৰিব লাগে। সহায় কৰিলে, নকৰিলে নাই। আপুনি যোনে যোনে ভিডিঅ'টো চাই আছে, শ্বেয়াৰ নকৰিলে নাই। এবাৰ ভাবি চাবচোন। আপুনি অকল মিয়া মিয়া কৰি থাকে। মিয়া মানুহ তাত কামত গ'লে, উজনি অসমত কামত গ'লে আপুনি খেদি পঠিয়াই, মাৰে, কেলে আহিছে, সেইটো কৰিছে, সেইটো কৰিছে। আপুনি সেইবিলাকৰ অসুবিধাৰ কাৰণে কেতিয়াতো মামাক কোৱা নাই, যে চৰকাৰক কোৱা নাই যে আমাৰ ৰাস্তা খাৰাপ, আমাৰ গাছ কাটিছে, আমাৰ ইয়াত বানপানী হৈয়ে থাকে, ইমান মানুহ মৰিছে। এতিয়া এইবিলাক কোনে ভুগিব? সেইবিলাক কোনে চাব? মামাওতো এতিয়া সাহায্য ভালকৈ কৰা নাই। ইমান ঘৰ দুৱাৰ মানুহৰ বনাই দিব কিজানি মামাই। এই অৰুণোদয়ত এটা 1000-1500 টকা পাই কেনে আপুনি ইমান খুচি হৈ থাকে ন। এতিয়া ইমান মানুহ মৰিছে, সেইবিলাক ঘূৰাই দিব পাব জানো মামাই? ভিডিঅ'নো বনালেনো কি আছে? আপুনিয়ে চাব সেইবিলাক কি হৈ আছে দেশত। আপুনি সমাজৰ কথা চিন্তা নকৰে। আপুনি ৰাস্তা ঘাট সেইবিলাক বেয়া হৈছে, এইবিলাকৰ কথা চিন্তা নকৰে। আপুনি গাছ কাটিছে, সেইবিলাকৰ কথা চিন্তা নকৰে। আপুনি দেশৰ পৰা ৰাজ্যৰ পৰা হাতী কিনি লৈ গৈছে, সেইবিলাক কথা চিন্তা নকৰে। আপুনি অকল মিয়া মিয়া কৰি থাকে। এতিয়া কোনে আগবঢ়াই আছে? ইমান দূৰৰ পৰা কোনে আহিছে? হুছেইন মনচুৰী যে আহি যে ইমান হেল্প কৰি আছে, আপোনাৰ সহায় কৰি আছে। সিহঁতো এজন মুছলিম মানুহ হয় ন। ইমান দূৰৰ পৰা আহিব, তাৰ কি কাৰণত আহিছে? সি এজন ইণ্ডিয়ান হয়, মিয়াৰ আগত এজন ভাৰতীয় নাগৰিক হয়। সেইকাৰণে আপোনাৰ কাৰণে সহায় কৰি আছে। আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব, আপোনাৰ পোৱালিৰ কথা চিন্তা কৰিব, আপোনাৰ সমাজত কি হৈছে নাই সেইবিলাক কথা চিন্তা কৰিব। আপুনি এইবিলাক মিয়া মিয়া হিন্দু মুছলিম কৰি নাথাকিবচোন। দেখো নাই, জীৱন এটাই, ইমান মানুহ মৰিছে আৰু ঘূৰি আহিব জানো?
কোনে ঘূৰাই দিব? সেই দুটা এটা মামাৰ কথা শুনি কেনে আপুনি ইমান পগলা হৈ যায়। 2 টকাৰ জন্য নিজকে নিজে বিক্ৰী কৰি দিয়ে। অলপ লোভৰ কাৰণে নিজৰ পোৱালিৰ ভৱিষ্যত নিজেই শেষ কৰি আছে। কেলে? মই আৰু বেছি নকওঁ, আপোনাৰ ওপৰত চব। আপুনি যদি ভাল ভাবে ভাল, বেয়া ভাবিলে বেয়া। এনেইতো আমাৰ ভাৰতখন শেষ। ভাৰতত আৰু একো নেই, না পোৱালিৰ ভৱিষ্যত আছে, না মানুহ মৰিলেও আৰু কোনো ক'ব আছে, না যিটো মানুহ মৰিব সেইটো কোনোবাই ঘূৰাই দিব।